গাইজ ক'ত ফচি গ'লো আমি দেখিছেনে? এইফালে পাথৰ এইটো সৰু ৰাস্তা, আগত বাইক গাড়ী ভৰ্তি। এই দেখিছে কি আৰু বেঙনা দুজনো পাৰি, দুজন শনিবাৰ যদি হয় আপুনি পাৰিলে কালি পৰহি মানে বুক কৰি থৈ একদিন আগতে বুক কৰি থলে হৈ যায় ন? একদিন আগত নাপাবই। নাৰীখানৰ কি ৰ'দ পৰি আছে ৰে ভাই, গৰম উঠি আছে চাগে, জুই উঠি আছে। হৈছে দেই ডিচেম্বৰৰ মাহ অলপ কমাই দিবে হৈছে ব্ৰাইটনেছটো। মই যাওঁ মাই। ঘৰৰ পৰা ওলাই এই ল'ৰা এটাক ৰখি আছে, এই বস্তুটো দিব লাগে, কালি আনিছিলোঁ মানে হেৰি দিব লাগে, আহাই নাই, তাক ৰখি আছোঁ। তো আৰু আজি মই গৈ আছোঁ ধুনীয়া জেগা এটাত, থাম্বনেইল চাই গমেই পাইছোঁ ক'ত গৈ আছোঁ। কিন্তু এনেকুৱা চৰ্দি লাগিছে ৰাতি মোৰ, আৰু সেইকাৰণে জেকেট পিন্ধি লৈছোঁ। জেকেট পিন্ধিব লগা এনেকুৱা পৰিৱেশ নাই বাৰু, তথাপি পিন্ধি লৈছোঁ। আৰু আমি গৈ আছোঁ হেৰিত, পানী খেতি, ধুনীয়া জেগা এটা আছে, চাব যাম। এতিয়া নহয়, অলপ দেৰি হ'ব, কাম আছে দুটামান কৰি লওঁ। টোলগেটৰ পাছ এটা বনাব লগা আছে, পাছটো বনাই লওঁ। ফোন কৰিব লগা গাইজ, এনেকুৱা এটা চিষ্টেম হ'ব লাগিছিল যে গাড়ীত একদম পিয়'ৰ একুৱাগাৰ্ডৰ পানীটো ভৰাব লাগে, সেনেকৈ চলে আৰু মানে পানী ভৰাই চলে। তো তেতিয়াহ'লে কি মজা হ'ল ন? চালা বাৰ বাৰ পেট্ৰল পাম্প ধৰি থাকিব লগা চিষ্টেম নহ'লেও ঘৰতে একুৱাগাৰ্ড এটা বহালো হয়, তেতিয়া আকৌ পানীটোৰ দাম বেছি হ'লে নহয়। ঘৰতে এটা একুৱাগাৰ্ড বহালো হয়, বহুৱাই বিন্দাছ ভৰাই থলো হয়, ফুল টেংকি, ডেইলি ফুল টেংকি, ৰাতিপুৱা শুই উঠি ফুল টেংকি। তো ফুল টেংকি ভৰা বিন্দাছ এচি চলাই ঘূৰি লৈ। তো এতিয়া কি হয়, একবাৰ ফুল টেংকি কৰোঁ, পেট্ৰল কাটাৰ ফালে চাওঁ, গাড়ীৰ হেৰি ফালে চাওঁ, এডাল কটা এডাল সৈতে কমিলে, আকৌ আৰু এবাৰ চাওঁ, আৰু এডাল সৈতে কমিলে, তো আকৌ পেট্ৰল পাম্প দৌৰিবই হয়। তো সেইটো কাৰণে মানে যদি পানী চানী চিষ্টেম হ'লে ভাল হ'লে ন। বেটেৰী হ'লেও কি হ'ব, বেটেৰী চিষ্টেম ওলাইছে, বেটেৰী চিষ্টেমবিলাক কি হয়, চাৰ্জ দিব লাগে, ৰাতি আকৌ সেইটো জামেলা, তাক চাৰ্জত বহাই থ'ব লাগে। সেইবোৰ কৰাতকৈ ন, পানী চিষ্টেম কোনোবাই যদি ওলায় গাড়ী, চাপাছ আৰু তামাম চলিব। আৰু সূৰ্যটোক কৈছোঁ ডিচেম্বৰ মাহ পৰিলে অলপ ব্ৰাইটনেছটো কমাই দিব লাগে, তেতিয়া গুৰুত্ব দিয়া নাই কথাটো। ডিচেম্বৰ মাহ, আজি 1 তাৰিখ, গোটেই বছৰটো বৰবাদ গ'ল, এই মাহটো বৰবাদে যাব, গম পোৱা গৈছে। বেছিকৈ বৰবাদ নগ'লেই হ'ল আৰু, মানে একো খেলি মেলি নালাগিলেই হ'ল, এইটো কিবাকৈ পাৰ কৰাই লৈ গ'লেই হ'ল। আৰু নতুন বছৰ পৰিলে, ইদিনাখনে গৈছিলে ভাই, সেইকাৰণে কৈছোঁ ন, সময়, ট্ৰেইন বাছ কাৰো কাৰণে ক'তো ৰখি নাথাকে, পাৰ হৈ থাকে। এইটো চাৰিআলি পালোঁ মই, এইখিনি এটা আগতে গছ আছিল, মানে ডিষ্টেঞ্চটো অলপ দূৰে দূৰে আছিল যদিও গছ আছিলে, কিন্তু ড্ৰেইন বনোৱাৰ নামত ন গছবোৰ গোটেই কাটি দিলে ৰে। কাটি দিয়াৰ ফলত কেনেকুৱা লগা হৈছে ন জেগাখিনি, চাওকচোন। এইবোৰ ড্ৰেইন বনাইছে, এইবোৰ ড্ৰেইন বনোৱাৰ, ইয়াতে আম গছ আছিল 3ডালমান, চব কাটি দিলে ভাই। আমাৰ ইয়াৰ ৰাস্তাবোৰ ইনষ্টেণ্ট ঠিক নকৰে, বেয়া হোৱাৰ লগে লগে ঠিক নকৰে। গাড়ী কেইখনমান বেয়া হ'ব লাগিব, 2-এটা এক্সিডেণ্ট হ'ব লাগিব, তাৰ পিছতহে ঠিক কৰে। এতিয়া ঠিক কৰি আছে, এতিয়া ড্ৰেইন বনাই আছে। ইমান বছৰৰ পৰা এই জেগাখিনি এনেকুৱা ঘাটেৰা হৈ গৈছে, তাৰপিছত এতিয়া ড্ৰেইন বনাইছে ভাই। আমাৰ ইয়াৰ ৰাস্তা ঘাটৰ, মোৰ টোলগেটৰ পাছখন হৈ আছে ফেইল, আৰু তাকে পাছখন আপ টু ডেট কৰি লৈ যাওঁ, কাৰণ আজি ৰবিবাৰ আৰু এতিয়া সময় হৈছে, অফিচ খোলে 7:30 পৰা 5টালৈকে, মানে আপ টু ডেট কৰা আৰু। তো সেইটো কাৰণে টাইম পাইছোঁ, সময় হৈছে, এতিয়া আপ টু ডেট কৰি লৈ যাওঁ। আৰু ফাৰ্ষ্ট কথা হ'ল কি, টোলগেটত পাছ বনাব লাগিলে কেনেকুৱা প্ৰচেছ মই গৈ তাতে দেখাই আছোঁ। প্ৰচেছ মানে কি, কিমান কিলোমিটাৰ আণ্ডাৰৰ ভিতৰত পৰিলে মানে পাছ বনাব পাৰি, সেইটো প্ৰচেছ। এনেইতো যিটো এৰিয়াত টোলগেট বহে, তাৰে এৰিয়া মানুহখিনি মানে ফ্ৰীতে যাব লাগে, ফ্ৰীতে আহিব পাৰে, সিহঁতৰ কোনো পাছ বা কোনো পইচা দিয়াৰ চিষ্টেম নাই। কিন্তু আমাৰতো এইখন অসম ন ভাই, ইয়াত চব চলিব, আপোনাৰ পইচা দিবই লাগিব চবেই, কি কৰিব আৰু উপায় নাই। আৰু মই দেখাই আছোঁ আপোনালোকক কেনেকৈ ক'ত কি বনাব লাগিব, পাছ আপ টু ডেট কৰিব লাগিব। গৈ লওঁ ৰ'ব, আগতে তালৈকে পাইছোঁ টোলগেট আহি, বলকচোন যাওঁ ফাৰ্ষ্ট অফ অল। আগতে মই টয়লেটটোৱে চাই লওঁ, পাব্লিক টয়লেট কোনটো ভাই, ৱাছৰুম। পানী পৰি আছে অট'মেটিক, অৱস্থা নাই, লেতেৰা চব। টয়লেটৰ অৱস্থা চাওঁ,
কি লেতেৰা পুৰণা পাছখন নিব লাগিব পুৰণা পাছখন বা ক'ত থলোঁ মই এতিয়া পুৰণা পাছখন নহ'লে নহ'ব মানে আগৰ পাছখন দিব লাগিব এইখন ইয়াতে আছে এখন পাছ দিব লাগিব তাৰ পিছত হ'ব এইটো দেখোন বাঘতকৈ কম নহয় হেই কাৰ এইটো আপোনাৰ কি ডাঙৰ দেখোন আপোনাক টানি লৈ নাযায় ই হা বেলেগ বস্তু দেই কি বলে হাই এইটো নাগালেণ্ড নাগালেণ্ডৰ আপুনি গাড়ীত লৈ আহিছে নহয় মোৰতো ৰঙীয়া এইটো নাগালেণ্ডৰ পৰা ইম্পৰ্ট কৰি আনিছে ইয়াত অ' আচ্ছা মুখ চাফৰ দাগ ই এক মেইনটেনেঞ্চ বহুত কৰিব লাগে খোৱা বস্তু হ'লে না চুলি বহুত লম্বা আছিলে এইটো গা ধুৱাব লৈ যাই আছো তাক এতিয়া গুৱাহাটী অ' আচ্ছা গা ধুৱাবৰ কাৰণে পাছ ৰেডি পাছ মানে 340কে লয় 15 কিলোমিটাৰ এৰিয়াৰ ভিতৰত আৰু ইয়াৰে টোলগেটৰ যিহে বাথৰুম ভাই এনেকুৱা বাথৰুম নে টোলগেটৰ ন বাথৰুম এম্বুলেঞ্চ সেইবোৰ চব ৰেডি থাকিব লাগে ভাল মানে চাফ চুতৰা থাকিব লাগে বাথৰুমৰ অৱস্থা নাই চালা তো পাছখন হ'ল দিয়ক 340 লয় আৰু 15 কিলোমিটাৰ আণ্ডাৰৰ ভিতৰত পৰিলেহে পাছ দিয়ে মানে এইটো 340 ক'ত গ'ল পইচাটো এইটো 340 এইটো 340 আৰু এক মাহ বিন্দাছ ইয়াতে চলাব পাৰিব যেইবাৰ আপ ডাউন কৰে কৰিব পাৰিব প্ৰব্লেম নাই কোনো 40-50 বাৰ দিনটোত আপ ডাউন কৰিলেও পইচা নলয় আৰু এই ছাইডৰ লেনেদি গুচি যাব পাৰিব ভিৰ ভাৰত সোমাই থাকিব নালাগে আৰু কুকুৰটো দেখি বাহ কি বুম কুকুৰ সি নাগালেণ্ডৰ পৰা আহিছে তাক মেইনটেনেঞ্চে বহুত কৰিব লাগে এতিয়া গা ধুৱাব নিব গুৱাহাটীত মানে কুকুৰেটো এনে সাধাৰণতে পানীৰ ওচৰত পানী নুচুৱেই মানে তো এইকাৰণে অলপ দিগদাৰ ইহঁতক মানে মেইনটেইন কৰাটো এতিয়া ইয়াক নিব বোলে নাগালেণ্ড তাক আনিছে নাগালেণ্ডৰ পৰা ইয়াতে মানুহটো হ'ল ৰঙিয়াৰ আৰু সি ৰঙিয়াৰ পৰা আহি এতিয়া গা ধুৱাব নিছে গুৱাহাটীত মানে পাছ বনাব ৰখিছিলে সেইকাৰণে তাক অলপ ফুৰাব আনিলে এটা বাঘৰ সমান ডাঙৰ ফটোত বা কেমেৰাত সেনেকুৱা নালাগিব পাৰে কিন্তু ডাঙৰ আছে চিৰিয়াছলি কৈছোঁ বহুত ডাঙৰ কুকুৰ পাছ চাছ বনাই ৰেডি এতিয়া আৰু যাত্ৰা গুৱাহাটী অভিমুখে গান শুনি লোকেশ্যনলৈ আহি আছোঁ ফাইনেলি লোকেশ্যন পোৱা নাই বাৰু লোকেশ্যন পাব বেছি দূৰ নাই লোকেশ্যন মানে লগৰ এজনক উঠাব লগা আছে তাক উঠাই লৈ যাম এতিয়া গণেশগুৰি ব্ৰিজৰ ওপৰত পাইছোঁহে মই আৰু সময়টো এতিয়া বাৰু কেইটা বাজিল 2টা বাজিল আমি 3টাত ওলোৱাৰ কথা আৰু 1 ঘণ্টা আছেই বাৰু মোৰ হাতত মই আৰু ইয়াৰ পৰা তালৈকে 20 মিনিট লাগিব তাৰ লোকেশ্যনলৈকে তাৰ আগত মই পাইছোঁ গণেশগুৰি ফ্লাইঅভাৰ এইটো গণেশগুৰি ফ্লাইঅভাৰ এইটো ইয়াৰ পৰা বেছি টাইম নালাগে আৰু আজি ৰাস্তা খালী ছানডে যে ডিচেম্বৰ 1 তাৰিখ আৰু আজি ছানডে আমি কোনফালে যাম ৰাইট চাইডে ন ইফালে যোৱাচোন এতিয়া আৰু এইখন হোটেলতে আমাৰ ছাৰ ষ্টে কৰি আহিছিল ৰাতি আৰু আমি ইয়াৰ পৰা এতিয়া আমি যাত্ৰা কৰিম ক'ত যাম আমি পানীখেতি ন পানী এবাৰ ফুৰি আহোঁ পানীখেতিৰ ফালে আমি ৰাইট চাইডে যাম তো ছাৰক পিক আপ কৰি ল'লোঁ এতিয়া পিক আপ কৰি আমি ইয়াৰ পৰা এতিয়া পানীখেতি গৈ আছোঁ আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰা নাই বৰ্তমান মই ক'ৰবাত কৰিব লাগিব গৈ পেলাই নিশ্চয় এতিয়া আমি যাত্ৰা পানীখেতি অলপ ঠাণ্ডা অকণমান আছে ধুনীয়া লোকেশ্যন এটা আছে সেইটো দেখাবলৈ ট্ৰাই কৰিম যদি পাওঁ আমি দেখা পাওঁ যদি সময়ত গৈ পাওঁ চানডে বহুত মানুহ ছানডেটো বেছি মানুহ হয় বাৰু সেইটো হয় এতিয়া বলক যাই থাকোঁ স্পীডত যাওঁ টেনশ্যন নলবি খালি জেগাটো মই কেপচাৰখিনি কৰি লৈ যাওঁ কি ধুনীয়া লাগে ন ধুনীয়া লাগে এইটো জেগাটো মজা এনেকুৱা দুইফালে গছ থাকিলে ন ৰাস্তা মাজেদি থাকিলে বহুত ধুনীয়া লাগে বৰ ধুনীয়া লাগে বাৰিষা বতৰটো আৰু মজা লাগে বৰষুণ পৰি থাকে চিপ চিপ হৈ
এনেকুৱা ৰাস্তা লাগে ভাই লোকেশ্যন চাইছোন আমাৰ আৰু কিমান কিলোমিটাৰ আছে কিমান আছে 16 মান আছে 16 ন চলো ইফালে ভাল লাগছে জাগাটো হা জাগাটো মজা মই বেলেগ এইটো পিকনিক স্পট কোনটো কপিলি এইটো এই পিকনিকৰ পিকনিক খাওঁ মানুহ নে এইবিলাক বজাৰ বজাৰ চাগে এইটো কপিলি নদী ন বা কপিলি নদী এখন বজাৰ কিবা বুজিছা এইটো ভাল লাগছে কিন্তু এইটো ভালে লাগে মই বেয়া জাগাত নানো দোস্তি এইটো কি হ'ল গানটো বন্ধ হৈ গ'ল গান বন্ধ। গানটো বন্ধ হ'ব নাই দিম আকৌ এখন কিবা বস্তা কমটো হ'ল এইটো চাণক্য পিকনিক স্পট ৰাস্তা লেফ্ট চাইডে হ'ব ন এইফালে কি মৰিগাঁও যায় আৰু এইফালে আমি য'ত আহি আছোঁ তাতে চাণক্য পিকনিক স্পট যাই চাওক আৰু মই যোৱা বছৰে আহিছিলোঁ এই ৰাস্তাটোত এই জেগাটোত আৰু এইবাৰ এনে আহিলোঁ এবাৰ ট্ৰাই মাৰি এইফালে আহি থাকোঁতে মনত পৰিল ঘপকে এড্ৰেছটো আৰু আমাৰ ইয়াৰ পৰা আৰু মেইন ৰাস্তাৰ পৰা 2 কিলোমিটাৰ আছে গাড়ী চাওক আজি চানডে ন ভিৰ হ'ব এইফালে আৰু এইফালে মানে আজিকালি মানুহবিলাক লাগে মানে অফ ডে পালে ঘূৰিব আহে আজিকালি এইটো ছিজনে মানে ট্ৰেইন হৈ গৈছে এইটো ঘূৰিব লাগে ফুৰিব লাগে মাইণ্ডটো ফ্ৰেছ হয় গোটেই সপ্তাহটো কাম কৰি থাকে একদিনটো ফ্ৰী লাগে চবকে ট্ৰেক্টৰখন আমি ক্ৰছ কৰি লওঁ ৰাস্তাটো ইয়াৰ পৰা অলপ বেয়া আছে অলপ আগত গৈ বেয়া পাইছিলোঁ এবাৰ ভাল কৰিলে নে নাইবা গম নাপাওঁ আৰু দেখাম বাৰু তাতে গৈ কেনেকুৱা কি জাগা আগৰ নিচিনা পৰিস্থিতি পুৰা দেখোন মাছফালে আহি থাকে বেছিকৈ দুপেক দি দিলে দি দিছোঁ দুপেক হা দি লৈ সি মজাকে আহি আছে ভাই মাজৰ ৰাস্তা দি আহিছে জেগাখন চলাই ধুনীয়া ধুনীয়া জাগা এইবোৰ জাগা আমি দেখাই আছোঁ আপোনালোকক আৰু আপোনালোকে যদি লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্টটো কৰি থৈ দিব আৰু এই ৰাস্তাটো ন এনেকুৱাই দুইফালে শিল হা ৰাস্তাটো সৰু ৰাস্তাটো দুখন গাড়ী ক্ৰছ কৰিব পৰা টান আছে কিন্তু ৰাস্তাটো সৰু এনেকৈ কিন্তু ভাল লাগে দেই এইবোৰ ৰাস্তাত আহি এই এইটো পাথৰ দেখিছেনে তাৰে চাইডেদি গাড়ী যোৱা ৰাস্তা এচিটো বন্ধ কৰি দিছোঁ এচিটো বন্ধ কৰি দিছোঁ এইবোৰ হ'ল ৰাস্তা এইখিনি আগফালে আৰু আছে ইয়াতে বহুতকেইটা পিকনিক স্পট আছে এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে একদম লাগা লাগি আছে দেখাম ৰ'ব এচিটো মই বন্ধ কৰি দিব দিছোঁ ভাইটি গাইজ ক'ত ফচি গ'লো আমি দেখিছেনে এইফালে পাথৰ এইটো সৰু ৰাস্তা আগত বাইক গাড়ী ভৰ্তি এই দেখিছে এখন এই যোনটো চাই সেইখন শিৱসাগৰৰ পৰা আছে গাড়ী আমি গুৱাহাটীত থাকি জাগা ৰাস্তা বিচাৰি নাপাওঁ গাড়ী পিছফালে সেইফালে বহুত আছে চাগে বহুত আছে জাগা গাড়ীও বহুত আছে চাগে এইফালে সেইকাৰণে যাব নাই আৰু এই সেইখনটো উঠাই দিছে ওপৰত লাগিল ভাই শিল ওপৰেদি আমি বেক কৰি দিওঁ নেকি গাড়ী আছে পিছফালে পিছফালে আমাৰ গাড়ী নাই নাই নেকি নাই আমি বেক কৰি দিলেনো কি হ'ব এইখিনি গাড়ী যাবই পৰা নাই দেখোন আমি বেক কৰিলে কি হ'ব এতিয়া আটকি আছে কিমান টাইমৰ পৰা বা সেইকাৰণে আমি ৰাস্তাটোত গাড়ী দেখা নাই একো আমি ওলাই লওঁ নেকি ন ওলাই লওঁ না আৰু এই জেগাখিনি গাইজ পানী খেতি মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে নেকি চাগে গাড়ী নাম্বাৰ মৰিগাঁও না নাম্বাৰ প্লেটটো চাই মই মৰিগাঁও বুলি কৈছে এখন গাড়ী ই লোকেল মানে ইয়াৰ চেহেৰাতে গম পাই লোকেল এই চা আৰু গ্লেমাৰখনতে গম পাওঁ কেমেৰাতে গম পাই হেলমেট নাই আৰু পেন এটা চলাই আছে তাতে গম পাই গৈছে ই যে টাটা পাঞ্চখন কি কৰি আছে ৰে ভাই অলপমান উঠাই দিব লাগে চাইডত টাটা পাঞ্চখন আহি আছেতো এই গাড়ীখন আহি আছেতো অলপ সেইখন গাড়ী অলপ আহিবতো ইফালে অঁ আহি আছেতো এনেকৈ কি চলাই আছে ভাই এই জেগাখিনি জাম কৰি পেলাইছে চালা গাড়ী চলাব নাজানে গাড়ীটো নাই পিছফালে নাই মই বেক কৰিয়ে দিলোঁ বাৰু এইকেইখন আগতে খালী হৈ লওক ৰাস্তাটো ন কিয়নো আহি আছেচোন গাড়ী ইমান ভাবিব লাগে নেকি দেই আৰু এইটো আকৌ আপতে উঠি আহিব লাগে এইটো এনেকৈ আপৰ পৰা উঠি এনেকৈ যাব লাগে কিবাকে ওলাই গ'ল দে বহুত গাড়ী আছে নতুন নাই ছোৱালীকেইটা কৈছে চলাবই নাজানো গাড়ী
আমি এতিয়া যাওঁ নেকি নে আমাক কোনোবা বাধা দিব আমিয়ে যাব অঁ আমিয়ে যাব দিলোঁ আমাৰ কাৰণে গাড়ী ৰাস্তা খালী হৈ গ'ল চা মানুহ কিমান আহি আছে দেখিছা না এ মজা ভাই কি পাথৰ ৰে এইটো ৰাস্তাৰ মাজত এনেকুৱা সৰু সৰু ৰাস্তা দি ড্ৰাইভিং কৰি মজাই বেলেগ ভাই মই ক'লো ন ড্ৰাইভিং এই ভাই অঁ এইটো কি খুৰা নেকি অ' দাদা ঘোঁৰাটোত উঠাব নেকি হা কেইটকা ল'ব ক'ৰ পৰা ক'ত নিব তালৈকে যাব পাৰিম এই কেম্পলৈকে যাব পাৰিম হা বেছি দূৰ হ'ব নেকি কেম্প কিমান দূৰ আছে ইয়ালৈকে 2.5 কিলোমিটাৰ আছে হ'ব একো নাই আহিছোঁ নেট নাপায়তো একো ভাই চাহ সেইটো সৰু লোকেশ্যন চা তই আগতে কি ধুনীয়া জেগাত লৈ আহিছোঁ তোক মই গাড়ীৰ জেগাখিনি চাওক এইবোৰ সৰু সৰু কেম্প গাইছে এইবোৰ সৰু সৰু কেম্প চাওক এনেকৈ বনাই আছে এনেকৈ বনোৱাই আছে ইয়াতে কোনোবা আছে চাগে মানুহ আছে চাওক এইকেইটা আছে তাতে আছে আৰু এইবোৰ কেম্পত ৰাতি থাকিবলৈ হ'লে হাজাৰ হাজাৰ লয় চাগে 1000 লয় আৰু এই ওচৰত ব্ৰহ্মপুত্ৰ এইটো একদম ঠিক চাইডতে আছে থাকিম এদিন থাকিম আজি এনে আহি গ'লোঁ বাৰু প্লেন নাই একো আৰু এইটো এটা পাথৰ চাওক ইয়াতে ফটো এটা মাৰোঁ তোক বা ধুনীয়া জেগা ন লোকেশ্যনটো বাবা দাৰুতো দেখা পাবি এনেকুৱা কেমেৰা আচ্ছা দুইফালে পাথৰ মাজেদি ৰাস্তা মজা না জাগা মজা না আহি মজা লাগব না ইয়াতে ৰাতি থাকিবলৈ হ'লে চাগে এই মানুহ চা না ভাই জাগা বনাইছে কিন্তু দেই পিকনিক স্পটো ইয়াতে গাড়ী পাৰ্কিং ইয়াতে নেকি অঁ ইয়াতে কি দিবহি কি আৰু বাংনা তিতা কেৰেলা আৰু বাংনা শিল এই আমি এই ইয়াতে আছোঁ নাই ইয়াত নাই আগৰ আগত ইয়াতকৈ অলপ আগত আছিলোঁ কণ্টেক্ট নাম্বাৰটো লাগে যদি কাৰোবাক লৈ লওক ৰেজৰ্ট বিচ ফায়াৰ এইবোৰ হ'ল জাগা এইবোৰ সৰু সৰু কটেজ আৰু এইফালে ৰেষ্টুৰেণ্ট কোনখন এইখন যাম ৰ'ব ভিতৰত নামি দেখাম কটেজবিলাক চিংগল বা নামি আহিয়ে ভাল লাগিছে ন মজা আছে বে জেগাটো নামি আহিয়ে ফিল্ডটো বেলেগ হৈ গৈছে এই ধুনীয়া জেগা গাইছে বা এইটো বেলেগ বনাইছে ৰে কটেজবিলাক চাওক না সৰু সৰু কটেজ হা মাৰিম দোস্তি মাৰিম দুজনো পাৰি শনিবাৰ যদি হয় আপুনি পাৰিলে কালি পৰহি মানে বুক কৰি থৈ দিয়ক অঁ একদিন আগতে বুক কৰি থ'লে হৈ যায় ন একদিন আগত নাপায় ন আৰু 31 ডিচেম্বৰৰ কাৰণে বুক কৰিব লাগিলে হৈ যাব 15 তাৰিখৰ আগত কৰি ল'লে হ'ব 15 তাৰিখৰ আগত সেইটো এক্সট্ৰা থাকে সেইটো চাৰ্জেছ অলপ বেলেগ তাতে আপোনাৰ স্নেক্স সব ইনক্লুড থাকে অঁ আচ্ছা ড্ৰিংকছ সেইবোৰ নাথাকে তাৰ বাহিৰে স্নেক্স ডিনাৰ ব্ৰেকফাষ্ট বনফায়াৰ চব গোটেইখিনি থাকে অঁ সেইটো চাৰ্জটো অলপ বেলেগ নাই মানে আমি মই যোৱা বছৰ আহিছিলোঁ তাৰপিছত আহিছিলোঁ কিন্তু এইবাৰ আছে এনে চাব আহিলোঁ আমি দুজনে তাকে আৰু দিয়ক আহিম দিয়ক আমি এনে ওপৰত আমাৰ কোনটো আপোনাৰ এইটো ৰাইট চাইডৰটো সন্মুখত যোনটো দেখা পাইছে অঁ সেইটো চিধাটো ন ভিতৰত সোমাই গ'লে অঁ আচ্ছা ঠিক আছে হ'ব হ'ব থেংক ইউ এনেকৈ এইটো ছিষ্টেম এইবোৰ কটেজ সৰু সৰু হৈ তো আমি ইয়াৰ পৰা যাওঁ আৰু এবাৰ চাই লওঁ মিউজিক লগাই দিছে তাতে জুবিনদাৰ গম পাইছা না ওপৰতো মজা আছে বহুত আছে জেগা একদিন ঘূৰি কভাৰ কৰিব নোৱাৰি আৰু এই কটেজবোৰত 1000 পাৰ পাৰ্চন ব্ৰেকফাষ্ট আৰু ডিনাৰ ইনক্লুডেড আছে ইয়াৰ লগত চকী টকী গোটাই দি দিব বনফায়াৰ গোটাই কৰিব পাৰিব প্ৰব্লেম নাই আৰু জেগা এইখিনিয়ে ধুনীয়া জেগা ৰাতি আৰু মজা লাগিব ইয়াত থাকি আহিম এদিন কেম্প কৰিম এদিন হা ধুনীয়াকৈ মজাকৈ
আৰু ইয়াৰ পৰা আমি যাত্ৰা ঘৰলৈ তো যাই থাকোঁ ইয়াৰ পৰা ৰাস্তাটোৰ দিনত আহিলে ফটো কেইটামান তুলিব পাৰিলোঁ হয় ইনষ্টাগ্ৰামত দিব পাৰিলোঁ হয় কিন্তু আমাৰ ৰাতি হৈ গৈছে কৰিম আৰু ঘৰলৈ বুলি তো আহি বেয়া লগা নাই জেগাখিনি মিউজিক চিউজিকৰ ছিষ্টেম লৈ আহিলে আৰু মজা লাগিব আৰু একদিন আগত কৈ থৈ দিলে মানে ইহঁতে দি দিব তো বাদ বাকী সেয়াই আৰু ৰাতি থাকিব মানুহৰে যোনটো বহুত ইয়াতে কিটচেন এই চাওঁ ওপৰত কিটচেন আছে এইবাৰ নেক্সট টাইম আহোঁতে ভালকৈ দেখাম মই আজি আপোনাক এড্ৰেছটো দি দিলোঁ বাৰু চনকা ইক' কেম্প চনকা কিমান আমাৰ গাড়ী ক'ত আছে চিধা আছেনে ইয়াতো কটেজ আছেতো সেইবোৰ ইয়াৰ কেইটা সৰু চাগে ন সেইফালে ক'ত যাম আৰু নাযাওঁ গাড়ীখন লৈ আহোঁ নাযাওঁ বা কি আন্ধাৰ হৈ গ'লে ইয়াত কিন্তু মোবাইলত নেটৱৰ্ক নাপায় আকৌ গাইজ হে কোনফালেদি যাম আমি গাড়ীখন লৈ আহোঁ গাড়ীখন লৈ যাওঁ আৰু আগত ক'ৰবাত ৰখাৰ জেগা পালে ৰখিম আৰু নে কি কওঁ ব'ল ৰাতিও হ'ল ন ৰাতি বেছি আমাক টাইম কিমান হ'ল মাত্ৰ আগত ক'ৰবাত কিবা পালে আৰু চাই যাম নে কি কয় চিপছৰ পেকেট চিপছ এক পেকেট খোল বিন্দাছ খাই লৈ আমি যাওঁ জেগাটো ধুনীয়া লাগিলে চাই আৰু যাওঁতে ৰাস্তালৈকে দেখাই লৈ যাম তাৰপিছত ভিডিঅ' সমাপ্ত আৰু ইয়াতে ইক' কেম্প গোটেইকেইখন ৰেষ্টুৰেণ্টে পায় ন গোটেইকেইখন ক'ত পাৰ্কিং চাৰ্কিঙৰ অভাৱ নাই ইয়াতে ফ্ৰী পাৰ্কিং আছে এইবোৰ চব পাৰ্কিঙত টেনশ্যন নাই গাড়ী চাড়ী ৰখা এইফালেও কিবা আছে এই যোনটো এটা ক'ৰবাত ৰখিব পাৰিলোঁ নেকি চাবি নেকি এইফালে কি আছে সেইটোত কি আছে যাবি গাড়ীটো ৰাখি দিয়া এইফালে ক'ত আছে পাৰ্কিং এইটো ৰাইট চাইডে পাৰ্কিং আছে ব'ল তেতিয়াহ'লে আজিয়ে চাই যাওঁ গোটেইখিনি এইখনৰ মাজত লগাই দিওঁ লগাই দিওঁ আৰু চাই যাওঁ ৰ'বা আৰু এটা জেগা পাইছোঁ আমি বিচাৰি পেলাই সেইটো অলপ এক্সপ্ল'ৰ কৰি যাওঁ আজি আপোনালোকক ইয়াত পাৰ্কিং আছে নেকি পাৰ্কিং আছেতো ইয়াত পইচা আছে তাই ফ্ৰী পাৰ্কিং লেখা আছেতো এই তাতে ক'ৰবাত ক'ত লেখা আছিলে অঁ ৰিজৰ্টৰহে পাৰ্কিং নেকি এইফালে কটেজ আছে নেকি ক'ৰবাত এক ছেকেণ্ড বেলেগ দিনা আহি 50 টকা পাৰ্কিং সুধিছি ভাই 50 টকা মোক তই চাওমিন খুৱাবি হ'ব মই গাড়ী মেইন ৰাস্তাত ৰাখিম মই পাৰ্কিং কৰি তোক মই জেগা ৰখাম তই 50 টকা মোক চাওমিন খুৱাবি অ'কে ডান ঘপককৈ দাউৰি আহিছে কি 50 টকা ল'বৰ কাৰণে আমাৰ পৰা ঠিক আছে ধেমালি নহয় 50 টকা গাইজ একদিন আহিম ভালকৈ প্লেন বনাই মুঠতে বেছিকৈ আহিলে বেছি ভাল ইয়াতে ফটো উঠি নেকি জেগাটো মই এবাৰ দেখাই দিওঁ এতিয়া গাড়ী ৰাখিব পাৰিম না এইখিনিতো পাৰি ন এতিয়া গাড়ী বেছি নাই চাব হা পিছফালে মই নামি লওঁ চাই দেচোন নামি ৰচোন ভাই গাইজ আমি তেতিয়া ইয়াৰ পৰা যাম মানে আৰু দুটামান ফটো উঠিব আছে ফটোকেইটা ক্লিয়াৰ অহা নাই S24ৰ ফটো ক্লিয়াৰ অহা নাই চাওকচোন কি ক'ৰ লোকেশ্যন বিচাৰি ওলাইছে মানুহবোৰে এইবোৰ কি ধুনীয়া ধুনীয়া জেগা বিচাৰি ওলাইছে আৰু আমি গাড়ীটো ইয়াতে লাহেকৈ পাৰ্কিং কৰি থৈ দিওঁ ইয়াক মানে আৰু দুটামান ফটো মই তুলি দিব লাগে বোলে তাকে তুলি দিওঁ দি লৈ যাওঁ চব কৰি লওঁ আৰু ইয়াৰ পৰা আমি সামৰণি অনুষ্ঠান মাৰোঁ ডাইৰেক্ট গাড়ী পাই যাব লাগিব বেছি দেৰি নকৰোঁ ৰাতিও হোৱা নাই বাৰু 6টা বজা নাই 6টা বাজিব আৰু 20 মিনিট বাকী আছে তো গাইজ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু ইয়াতে যদি কোনোবা আহিব বিচাৰিছে মই দি দিছোঁ কণ্টেক্ট নাম্বাৰ তাতে আছে চাই ল'ব আৰু চাই লৈ আহিব পাৰিব ধুনীয়া জেগা একদম পাৰফেক্ট জেগা একো প্ৰব্লেম নাই অসুবিধা নাই ৰাতি ভাবিব পাৰে কোনোবা ৰাতি প্ৰব্লেম কৰিব কিবা কৰিব কোনো একো নকৰে মই যোৱা বছৰ ইয়াত থাকি গৈছোঁ তো এইবছৰো আহিম আমি শনিবাৰলৈ তো শনিবাৰে যেতিয়া আহিম এই শনিবাৰ নাহোঁ নেক্সট শনিবাৰে আহিম 6-5 জনমান আহিম তো আহিলে তেতিয়া ভালকৈ দেখাম আৰু আজি মানে আমি এনেই ফুৰিব আহিছিলোঁ ইফালে একজেক্টলি আমি এইটো লোকেশ্যনত অহা নাই বেলেগ এটা লোকেশ্যনতহে আহিছিলোঁ তো বেলেগ এটা লোকেশ্যনত আহি এইটো লোকেশ্যন পালোঁ এইটো লোকেশ্যন তাৰপিছত সেইটো লোকেশ্যন বিচাৰি নাপালোঁ মানে যিটোত ফাৰ্ষ্ট আহাৰ প্লেন আছিলে সেইটো লোকেশ্যন বিচাৰি নাপালোঁ আমি তো বিচাৰি নোপোৱাৰ কাৰণে এইটো লোকেশ্যনত আহি গ'লোঁ আৰু এইটো লোকেশ্যন খুব ধুনীয়া লোকেশ্যন 1 নম্বৰ লোকেশ্যন আহি যাব আৰু আমি এতিয়া যাওঁ আৰু আমি এতিয়া যাব লাগিব মই যাব লাগিব ঘৰলৈকে ইয়াক নমাই থৈ বেলতলাত নমাই থৈ যাব লাগিব আৰু দুপৰীয়া ভাত খোৱা হোৱা নাই ৰাতিপুৱা যি ঘৰত খাই আহা আৰু এতিয়া গৈ কিবা এটা খাই লৈ মই যাম ঘৰত আকৌ কালি সোমবাৰ ৰেগুলাৰ ডিউটি লাইটটো কাম নকৰা হৈছে ভাই মোৰ ৰেগুলাৰ এনেকুৱা ডিউটি আহিবই হ'ল সোমবাৰে আকৌ মৰ্ণিং ডিউটি
আপোনালোকে অলপ ছাপোৰ্ট কৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্টটো কৰি থৈ দিব। আৰু সেইটোৱে কথা আৰু আহিলে লগ পাম। লগৰ এজন পেচাব কৰিব গৈছে, চুচুৰিব গৈছে, চুচুৰি আহিলে যাওঁ। তো ইমানেই আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব। তোক পানী দিয়াৰ আগতে মই খাই লওঁ ৰ। পুখুৰী পাৰত একলা খাবি। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট। গুড নাইট, বাই বাই।